Hello everybody. আমি লক্ষ্য কৰি আহিছোঁ যে আমাৰ কিছুমান পলিটিকেল লিডাৰবিলাকে কিছুমান এনেকুৱা ধৰণৰ শব্দ উচ্চাৰণ কৰে যিটো নেকি একচুৱেলি শোভা নাপায়। ফৰ এক্সাম্পল গৰু মাংস, গাহৰি মাংস, গৰু খাইটি, গৰু চোৰ, মাটি খাইটি এক্সেট্ৰা এনেকুৱা শব্দ আমি লক্ষ্য কৰিছোঁ কিছুমান পলিটিকেল লিডাৰবিলাকে উচ্চাৰণ কৰি থাকে। ইভিন আৱাৰ অনাৰেবল CM অলছ' স্পীক্স লাইক দিছ। তেখেতেও এই গৰু মাংস, গাহৰি মাংস ইত্যাদিৰ কথা কয়। আমি একচুৱেলি আমি যিবিলাক আমি শিক্ষিত আমি যিখিনি অসমীয়া মানুহ আমি এনেকুৱা কথাবিলাক আমি ভাল নাপাওঁ। আৰু আমাৰ এটা কথা আমি লক্ষ্য কৰিছোঁ যে যিকোনো কথা যেতিয়া কোৱা হয় ইথিকেলি ক'লে ভাল হয়। ইভিন কোনো এটা পলিটিকেল পাৰ্টিৰ লিডাৰে অপজিশ্যন পাৰ্টিৰ কোনো পলিটিকেল লিডাৰক যেতিয়া আক্ৰমণসূচক তেওঁলোকে যদি বাক্যবান কৰে, কিন্তু সেইটো জেণ্টলি ভাল ভাল ৱৰ্ডেৰেও তেওঁলোকক আক্ৰমণ কৰিব পাৰে। কিন্তু এনেকুৱা ধৰণৰ বেয়া শব্দৰে তেওঁলোকক আক্ৰমণ কৰিলে ভাল নহয়, ইথিকেল হ'ব লাগে। ফৰ এক্সাম্পল লুক দ্য বিহেভিয়াৰ মিষ্টাৰ গৌৰৱ গগৈ, অনাৰেবল MP President of Assam Pradesh Congress Committee, Mr. Gaurav Gogoi. Judy, how to criticize the opposition party, then we are to learn from Mr. Gaurav Gogoi. কেনেকুৱা ধৰণৰ বিহেভিয়াৰ, কেনেকুৱা ধৰণৰ আমি বিহেভ কৰিব লাগে, কি ধুনীয়া এটা শালীনতা শব্দ প্ৰয়োগ কৰি জেণ্টলি কেনেকুৱা ধৰণৰ তেওঁ ক্ৰিটিচাইজ কৰে অপজিশ্যন পাৰ্টি, কিন্তু কোনো বেয়া শব্দ তেওঁৰ মুখত নাই। গতিকে আমাৰ যিখিনি আপকামিং য়ং লিডাৰবিলাক আছে, যিখিনি পলিটিকেল লিডাৰ হ'ম বুলি পেলাই আমাৰ যিখিনি ডেকাবিলাক ভাবিছে, তেওঁলোকে এইটো শিকা উচিত যে গুড বিহেভিয়াৰ, ইথিকেল ৱৰ্ডছ ইউজ কৰিলে খুব ভাল হয়। এইটো হ'ল মোৰ এটা নিজা মতামত। I think everybody also agree with me. Thank you.